যদি এতিয়া অকলে কংগ্ৰেছে চাইলেও আমি নকৰোঁ কেনে কংগ্ৰেছটো হাৰাৰ লাইনেই আছে বিহাৰৰ ৰিজাল্টৰ পিছত চোক নুখুলিব এইসকলে খাপ দেখি আছে আৰে আপোনালোক আমাৰ অসমত মুছলমান কিমান আছে ভাই কোন পাৰ্চেণ্টেজ 35% পুৰা 100% যদি আমি নেখেলোকে ইলেকশ্যন আমি যদি নুঠোই 100% পাৰিলে চৰকাৰ বনাব পাৰিব নেকি যদি মুছলমানে ঢোল জোল পুডি সব কৰি ঝুলি খাৰি কৰি দি দিয়ে কংগ্ৰেছত এক পাৰ্টি ওৱান পাৰ্টি হিচাপে ওৱান সিংগল পাৰ্টি চৰকাৰ কৰিব পাৰিব নেকি হিচাপ নাই না 65% একফালে 35% একফালে ডবল ভোটে বিজেপি আহি যাব সেইটোই সকলে বিচাৰি আছে গৌৰৱ গগৈ ছাৰ দিল্লীৰ পৰা আহিছে নাজানে তাৰ ভিতৰত কিছু ভূপেন বৰাই গম পাইছিল এইটোতো বিতিয়া নাই ভূপেন বৰা নাই যিমান এজেণ্ট আছে ডাঙৰ ডাঙৰ যিসকলে ৰাতি গৈ ধৰ্মালয় চিএমৰ পৰা পেইড সাৰ্ভেণ্ট হিচাপে কাম কৰে এইসকলে আজুবাজু ঘূৰি আছে গৌৰৱ গগৈ আৰু দেখি আছে সপোন জিকি যাব এটা পলিটিকেল কেলকুলেশ্যন থাকে তো এটলিষ্ট সেইটোতো কৰিব লাগে ওকে মানে 26 আগত মিত্ৰতা কোনো ক্ষেত্ৰত এআইডিএফৰ লগত না না আমি নকৰোঁ কোনে কৰিব আমি নকৰোঁ ওকে আমাৰ নম্বৰ 1 টাৰ্গেট হ'ল বিজেপি